গণৰাজ্য দিৱস উপলক্ষে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো। অসমবাসীলৈকে আপোনালোকৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছো। নলবাৰী জিলাত আজি আমি গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলো আৰু নলবাৰীবাসী ৰাইজে যি ধৰণৰ উৎসাহ উদ্দীপনা দেখুৱাইছে সঁচাকৈ আনন্দ অনুভৱ কৰিছো। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমতে শান্তি প্ৰগতি আৰু উন্নয়নৰ যোৱাৰ লগে লগে নলবাৰী জিলাখনেও চাৰিও দিশত উন্নতি লাভ কৰিছে। আজি আমি নলবাৰীবাসী ৰাইজক এই কথাখিনি অৱগত কৰাৰ লগে লগে আমি নলবাৰীবাসী ৰাইজে যি ধৰণে গণৰাজ্য দিৱস উদযাপন কৰিছে সঁচাকৈয়ে আনন্দ অনুভৱ কৰাৰ লগে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সকলোৱে আমি সংকল্প ল'ব লাগে আজিৰ দিনটোতে যাতে প্ৰকৃত গণৰাজ্য সৃষ্টি কৰি সাধাৰণ ৰাইজৰ উন্নয়ন উন্নতিৰ কাৰণে আৰু প্ৰতিজন মানুহৰ সহযোগিতাৰ মাজেৰে ৰাষ্ট্ৰখনক আগবঢ়াই নিব পাৰো তাৰ কাৰণে আজিৰ এই দিনটোতে সংকল্পবদ্ধ হোৱা আজি আপোনালোকে জানে যে আমাৰ নলবাৰীত প্ৰায় 50 কোটি টকা ব্যয়েৰে আমি এটা নতুন সংহত জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰি উলিয়াইছো। এই মাহতে শেষৰ ফালে নাইবা ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰিব। আজি তাত এখন আমি ডাঙৰ পতাকা জাতীয় পতাকা তাত উন্মোচন কৰিছো আৰু তাৰ লগে লগে সন্ধিয়া 5 বজাৰ লগে লগে তাত 1000 শিল্পীয়ে বন্দে মাতৰম নৃত্য পৰিৱেশন কৰি আনুষ্ঠানিকভাৱে ৰাইজৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিব যে এই সংহত জিলা আয়ুক্তৰ কাৰ্যালয়টো আমি কি ধৰণে নিৰ্মাণ কৰিছো আৰু তাত এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব। প্ৰায় 1000 শিল্পীয়ে তাত বন্দে মাতৰম পৰিৱেশন কৰিব। সকলোকে মই তালৈকে নিমন্ত্ৰণ জনাইছো। যথেষ্ট নতুন খবৰ আছে। এতিয়াও নলবাৰীবাসীক মই খবৰ নিদিয়াকৈ বহুত কাম কৰিয়ে আছো। এইকেইটা দিনত নলবাৰী চহৰখনত অত্যাধুনিক লাইটৰ সংযোজন চলি আছে। গোটেই চহৰখনত ষ্ট্ৰীট লাইটিং বা খুব উন্নত মানৰ আধুনিক লাইটিং ব্যৱস্থা চলি আছে, য'ত একেটা চুইচতে গোটেই নলবাৰীৰ লাইট জ্বলিব। একেটা চুইচতে নলবাৰীৰ লাইট চেন্ট্ৰেল কামাণ্ডত লাইটিং চিষ্টেমটো আমি চলাই আছো। তাৰ লগে লগে নলবাৰীৰ যিটো আমাৰ পুৰণা চাৰ্কুল অফিচ, এই চাৰ্কুল অফিচটো যিহেতু আমাৰ ডিচি অফিচলৈকে নতুন ডিচি অফিচলৈ আহিব, গতিকে তাত আমি এটা নলবাৰী হেৰিটেজ চেণ্টাৰ আৰম্ভ কৰিম, যিটো হেৰিটেজ চেণ্টাৰে নলবাৰীৰ সকলো গৌৰৱ তাত সংৰক্ষিত হ'ব। বিভিন্ন সঁজুলি, বিভিন্ন ধৰণৰ ফটোগ্ৰাফ আৰু সকলো নলবাৰীৰ মানে ইতিহাসসমূহ দেখুৱাবৰ কাৰণে তাত এটা হেৰিটেজ চেণ্টাৰ আমি বনাম।